হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো কেইবাদিন ধৰি একো ভিডিঅ' বনোৱা নাই, অকল শ্বৰ্ট ভিডিঅ'বোৰ দিছোঁ, লং ভিডিঅ' বনোৱা নাই। সেইকাৰণে ভাবিছোঁ আজি এনেই অকণমান এটা দিম। আৰু এতিয়া পাৰ্চেলৱালাৰ ফোন আহিছিলে আৰু যাওঁ পাৰ্চেলটো লৈ আহোঁ, কি আহিছে দেখুৱাইছোঁ দেই। আৰু এইফালে মই ল'লোঁ পইচা, এয়া হাতত পইচা লৈ মেলি গৈ আছোঁ, যিহেতু পাৰ্চেলৱালা একফালে ৰখি আছিলে। আৰু হোৱা দেখিছেনে, পাৰ্চেলৱালা দাদাজনে এয়া তাৰপৰা পাৰ্চেলটো মই ল'লোঁ এয়া, আৰু দাদাজনক পইচাটো দিছোঁ, তেওঁ হিচাপ কৰি ল'লে। আৰু যিহেতু মই দেহাক লৈ গৈছিলোঁ আগফালে, আৰু তাইৰ লগতে লৈ আহিছোঁ। আৰু দেখিছেনে, এইপিনে মিষ্টাৰে আহি খুলিলে আৰু পাৰ্চেলটো এয়া কি হয় চাওক, একেবাৰে সৰু সৰু বক্স দুটাত আহিছে বাদাম, আৰু এটা হৈ গ'ল এয়া কাঠ বাদাম আহিছে এটা, তাৰ লগতে কাজু বাদাম, আৰু দুটা বাদামৰ টেমা আহিছে। এয়া দেখিছেনে, ধুনীয়াকৈ মানে পেকেজিংটো বৰ ধুনীয়া। এয়া দেখিছেনে, 41 ফুডছ 41টাকৈ আছে চাগে। আৰু এইফালে মই খাই চাইছোঁ, আৰু যিহেতু ধুই খাব লাগিছিলে, কিন্তু প্ৰথমতে মই টেষ্ট কৰি চাই লৈছোঁ যে টান আছে নে এনেকৈ কোমল হৈ গৈছে, কিন্তু ধুনীয়াকৈ পেকেজিং কৰা আছে। এয়া দুটা সৰু সৰু বৈয়ামৰ মাজত দিছে, সেইকাৰণে ধুনীয়াকৈ টান হৈ আছে। এইফালে মিষ্টাৰে আনি থৈছিলে আপেল, আৰু এইখিনিও মই ধুই মেলি ধুনীয়াকৈ প্লেটত থৈ দিছোঁ। আৰু তাৰপিছত ৰাতিপুৱাই ধুই থোৱা কাপোৰখিনি এয়া বিচনাৰ ওপৰতে যিহেতু শুকোৱাৰ পিছত থৈ দিওঁ, আৰু ইয়াৰ পৰাই জাপি জাপি মই থৈ দিওঁ, গডৰেজত ভৰাই দিওঁ। আৰু এয়া দেখিছেনে, মেখেলাখন ক'লা আৰু ৰঙা ফুল থকা, আৰু এই মেখেলাখন বৰ ধুনীয়া। আৰু এইটো মোৰ প্ৰথম বিয়া হৈ আহিছিলে তেতিয়া মায়ে দিছিলে দেই। তাৰ লগতে গোটেই কাপোৰখিনি মই জাপি জাপি থৈ যাম, আৰু যিহেতু ৰাতিপুৱা ধুলে আৰু গধূলিলৈকে এনেকেই মানে বিচনাত গোটেই বিচনা ভৰপূৰ হৈ যায়, আৰু সেইকাৰণে গধূলি সময়ত এইবোৰ গোটেইবোৰ মই জাপি মেলি থৈ দিওঁ। আৰু এয়া এই মেখেলাখনৰ এইটো ব্লাউজটো দেই, আৰু ইয়াৰ হাতত এনেকৈ ৰঙা পটি টাইপৰ দি দিছোঁ। তাৰ লগতে এইপিনে বেটি খেলি আছিল, তো খেলনাটো ইয়াতে পৰি আছে। তাৰ লগতে আমি আমাৰ তিনিটাৰ কাপোৰবোৰ ভাগে ভাগে জাপোঁ, মোৰ বেলেগ, মিষ্টাৰৰ বেলেগ, আৰু বেটিৰ বেলেগ। তো এইপিনে কাপোৰ জাপা হৈ গ'ল। তাৰপিছত বেটিৰ কাৰণে বাদাম আৰু আপেল এয়া পিচি দিবলৈ ল'লোঁ, আৰু আপেল এয়া সৰু সৰু টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। তাৰপিছত ইয়াত মিক্সাৰ মেচিনত পিচি মেলি মই তাইক খুৱাম। আৰু বহুতে বইল কৰি মেলি খুৱাই, কিন্তু মই এনেকৈ ডাইৰেক্ট পিচি দিছোঁ মিক্সাৰ মেচিনত। এইপিনে ৰেডি হৈ গ'ল বেটিক খুৱাবৰ কাৰণে। এইপিনে গাখীৰ অকণ উতলাইছোঁ এয়া, আৰু এইটো কিহৰ লগত খাম দেখুৱাই আছোঁ দেই। এয়া উতলি আহিলে গেছটো অকণ কমাই থৈ দিম। আৰু দেখিছেনে, এইটোৰ লগত খাম এয়া, ইয়াত 12 মিক্সৰ একেবাৰে ড্ৰাই ফ্ৰুটবোৰ আছে এয়া, আৰু এইটো গাখীৰৰ লগত খাই, সেইকাৰণে এতিয়া এইটো খাম আৰু গাখীৰৰ লগত। তাৰপিছত এইফালে দেখিছেনে, গাখীৰৰ লগত এয়া অকণ অকণকৈ বাকি লৈছোঁ, যিহেতু এইটো অকণমান ফুলি উঠিব, অলপ সৰহ হৈ যাব। তো ফ্ৰেণ্ডছ, আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে প্লিজ লাইক কৰি দিব, চেনেলটো যদি নতুন হৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তাৰ লগতে যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব।